Alright, I'm gonna on my own. Alright, yeah. ধুনীয়া আজি বহুত দিনৰ পিছত ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ কেইদিন কণ্টিনিউ কৰিব পাৰিম মানে চাওঁ আৰু এই ইনষ্টাগ্ৰামত আপোনাৰ 200-300মান মেছেজ আছে ভিডিঅ' বনাবলৈ মানে কোৱা মেছেজ সেইটো মই ভাবিছোঁ দুটামান বনাই দিওঁ আৰু এতিয়া নতুনকৈ জইনিং ল'ৰা আছে মোৰ লগত নমস্কাৰ তাৰপিছত ইহঁতি জানে ন মই কিমান বিজি থাকোঁ এতিয়া ইয়াৰ মুখৰে শুনি লওক আৰু তুমি কৈ দিয়াকৈ হেৰি মানে এই ল'ৰাবিলাকে বেছি একো জানিব নিবিচাৰে মানে ধৰি লওক কি পঢ়িব লাগে কেনেকৈ মানে মেইনটেইন কৰিব লাগে জাষ্ট সিমান অলপ কৰি দিলে হৈ যাব নতুন ল'ৰা এতিয়া মোৰ লগতে থাকে দেই আপোনাৰ এ আৰু বি চি ছেকশ্যনৰ ভিতৰত এ আৰু বিটোতো আপোনাৰ ইজি আহে 20টা এটাতো ইজি আহে বাট আপোনাৰ 60টাত নিজৰ যিটো ব্ৰাঞ্চৰটো অলপ বেছিকৈ পঢ়িলে ভাল আৰু লাইক A, B, C, A section আপোনাৰ ইংলিছ লেংগুৱেজ জেনেৰেল নলেজ এৱাৰনেছ এণ্ড কুৱেশ্যন ৰিলেটেড টু অইল আহে এণ্ড বি ছেকশ্যনত আহে ৰিজনিং এৰিথমেটিক নিউমেৰিকেল এণ্ড মেণ্টেল এবিলিটি কুল টেনশ্যন নাই আৰু নিজৰ ব্ৰাঞ্চৰটো 60টা আহে সেই 60টাৰ ভিতৰত যদি 40 বা 45 মান পায় বাকীকেইটা যদি আপোনাৰ 40ৰ ভিতৰত যদি 35 মান পায় তেতিয়া 75 ফিটাৰ আছিলে মই ফিটাৰ হয় মানে ফিটাৰ এনে কি বুক ফ'ল' কৰিলে ভাল হ'ব আমি চ'ৰ্চ য'ৰ পৰা পঢ়িলে ভাল হ'ব আৰু আমাৰ মই নিমি ফ'ল' কৰিছিলোঁ ভাৰত স্কেল ফ'ল' কৰিছিলোঁ আমাৰ এছিয়ান আছিলে সেইখিনি ফ'ল' কৰিছিলোঁ তাৰ পৰা কনচেপ্ট ৱাইজ পঢ়িছিলোঁ হয় মই 1.5 বছৰ কষ্ট কৰিছোঁ 1.5 বছৰ তোমাৰ ঘৰ ক'ত মোৰ ডিব্ৰুগড় ন হয় আৰু মানে ধৰি লওক এতিয়া চাকৰিটো পাই কেনেকুৱা লাগিছে চাকৰিটো পাই ভালেই প্ৰথম চেলেৰিটো পালোঁ ভালেই পাইছোঁ ভাল লাগিছে ন হয় এনেই প্ৰথম চেলেৰিটো সোমাওঁতে কেনেকুৱা লাগিছিল প্ৰথম চেলেৰিটো মইতো আপোনাৰ 20 ডেজৰ চেলেৰি পালোঁ মাৰ্চ মাহৰ 31 মাৰ্চত আৰু ভালকৈ চেলেৰিটো আহিব ভালেই লাগিব আৰু তুমি আগতে মোৰ ভিডিঅ' চাইছিলোঁ মই আপোনাক ফ'ল' কৰি থৈছোঁ ছাবস্ক্ৰাইব কৰি থৈছোঁ চবতে তাৰপিছত আৰু কোৱা এতিয়া ল'ৰাখিনিক কি ক'ব বিচাৰে মানে ধৰি লওক কি চিষ্টেমত পঢ়িব লাগিব এতিয়া নতুন যিখিনি কিছুমানে পালেতো আৰু কিছুমানে পোৱা নাই ন আৰু নোপোৱাখিনি মনটো তেনেকৈ হ'লেও অলপ দুখ লাগিব আৰু সকলোৱে পটককৈ একেবাৰতে পাব বুলি কোনো কথা নাই হয় নাই এটা মানে কম্পিটিশ্যন বস্তুটো তেনে কম্পিটিশ্যন কি কাৰণে পাতিছে সেইটোৱেতো তো আৰু কি ক'ব বিচাৰিব নেক্সট আহিবলগীয়া আপোনাৰ 500 মান পোষ্ট একেলগে আহিবলগীয়া হৈ আছে আমাৰ ফিটাৰৰ মষ্ট প্ৰবেবলি 150 মান পোষ্ট ওলাব তো ল'ৰাবিলাকে ভালকৈ পঢ়ি থাকিলে পাব নিশ্চয় পাব মানে পোষ্ট ওলোৱাৰ চান্স আছে আৰু হয় ডেফিনেটলি PCM পোষ্টটো ওলোৱাৰ সম্ভাৱনা বেছিকৈ আছে ফিজিক্স কেমেষ্ট্ৰি মেথছৰ PCM ওলাব বুলি কোৱা শুনিছোঁ আৰু মানে ডাঠি কেনে ক'ব নোৱাৰোঁ এইবোৰ মানে আমি জাষ্ট টেকনিকেল টাৰ্মছ হয় বাকী ভিতৰৰ HR ডিপাৰ্টমেণ্টে মানে ওলাব পাৰে মানে জাষ্ট কথাটো কৈছোঁ মানে চাগেহে তো হেৰি তেনেকৈ আৰু মই আজিৰ পৰা এটাকৈ কণ্টিনিউ কৰিম বুলি ভাবিছোঁ এনেই ল'ৰাবিলাকে সাহস পাব হয়নে মানে সেয়া আৰু বহুত দিন ভিডিঅ' নবনাই মানে ময়ো অলপ কনফিউজ হৈ গৈছোঁ কেনেকৈ কথাবোৰ ক'ব লাগে ইমানেই এইটো ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ নেক্সট আৰু ভিডিঅ' আহিব এনেই কি বুকৰ মানে কিবা স্পেচিয়েল বুক আছে নেকি ধৰি লওক মানে এখন পঢ়িলে অলপ ভাল মানে ইয়াত কনচেপ্টটো বেছি পায় মানে এনেকুৱা কনচেপ্টটো মোৰ এখন আছিলে 16 মডেলৰ পেপাৰ এখন 12 মডেলৰ পেপাৰ মই মানে চব সঁচা কথা কৰি চব মুখস্থ কৰিছিলোঁ দেই কনচেপ্টটো লৈছিলোঁ মুখস্থও কৰিছিলোঁ আৰু দুখনমান ইঞ্জিনিয়াৰিঙৰ কিতাপো আছিলে মানে পলিটেকনিকৰ ৱেছৰ এখন ওপৰৰ লেভেলতো পঢ়িছিলোঁ সেইটো কাৰণে মই মানে ফাৰ্ষ্টতে এটেম্প ক্লিয়াৰ কৰিছোঁ আৰু ফাৰ্ষ্ট এটেম্পটতে মই ক্লিয়াৰ কৰিবলৈ সামৰ্থ হৈছোঁ আৰু জানো বাকীখিনি কি হয় ঠিক আছে